এনেকুৱা লাগিছে কৰবালে পলাই গুচি যাওঁ মানে এই গৰমখনত ভাত পানী বনাবলৈ মন নোযোৱা হৈ গৈছেগে আৰু ইমান বেছি ৰ'দ ইমান বেছি কষ্ট হৈছে ক'বলৈ বাকি নাই গতিকে দুপৰীয়া ভাত সাজটো বনাবই লাগিব গতিকে মই ভাবিলোঁ মোৰ ওচৰত জহা ভুল আছিলে আৰু জহা ভুল দিয়ে এনেকৈ আলু এটা দি মেলি ধুনীয়াকৈ অকণমান থুপথুপীয়া কৰি দিওঁ কাৰণ গৰমখনত পাকঘৰত ৰৈ থকাটো এটা ডাঙৰ সমস্যা বইল কণী 3টামান মানে বইল কৰি ল'লোঁ তাৰপিছতে ফ্ৰাই কৰি লৈছোঁ আৰু দুপৰীয়াৰ সাজ আৰু সোনকালে খাই বৈ আজৰি হ'ব লাগিব যেহেতু ল'ৰাৰ আকৌ ক্ৰিকেটলৈও যাবলৈ আছে একদম মন নাযায় জানেনে এই গৰমখনত ভাত পানী বনাবলৈ আৰু সদায় একেখিনিকে কাম কৰি কৰি আমনিও লাগে ন মোৰ যে ইমান বেছি আমনি লাগে ক'বলৈ বাকী নাই কিন্তু মই আকৌ খুব বেছি ধৰক আমনি লাগিছে যেতিয়া আৰু মই ৰৈ নাথাকোঁ একেখন জেগাতে মই কিবা বেলেগ বেলেগ কাম আৰম্ভ কৰি দিওঁ মনটো ভাল লগা কামখিনি গতিকে ইমানেই বেছি আমনি লাগিছে ভাত পানী বনাই গৰমখনত কিন্তু উপায় নাই ল'ৰা ছোৱালীক খুৱাবই লাগিব কৰ্তব্যটোতো কৰিবই লাগিব নিজৰ দায়িত্বখিনি আৰু নিজেও খাব লাগিব আৰু ল'ৰা ছোৱালীকো খাব লাগিব গতিকে ইয়াতে পিঁয়াজ অকণমান দি মেলি আজি মেথিগুটি নিদিলোঁ মেথিগুটি দি বনালে আৰু বেছি ভাল লাগে ন জহা ভুল কিন্তু মই এনেকৈয়ে পিঁয়াজ অকণ দি ধুনীয়াকৈ ভাজি দিছোঁ আৰু তাৰ পাছতে সেয়া অকণমান নহৰু দুফুটামান সৰু সৰুকৈ কুটি লৈছোঁ আৰু অকণমান আৰু থেতালিও লোৱা নাই অকণ সৰুকৈ কুটি মেলি ইয়াতে দি দিছোঁ তাৰপিছতে এয়া জহা ভুল আৰু লগতে বিলাহী একেলগে দি দিছোঁ মানে কি জানেনে বেলেগ বেলেগকৈ দিবলৈ নহৈছে ইমান বেছি গৰম উঠিছে সোনকালে সিজক আৰু মুঠতে খাম আৰু পাকঘৰটোৰ পৰা ওলাম ইমান বেছি গৰম কি কম মানে আপোনালোকক আৰু মাথাই কাম নকৰা হৈছে আৰু মোৰ খংটো এদিন বাঢ়িছে অকণমান কাৰণ গৰমতে বেছি খংটো বঢ়া হৈছে জানেনে আৰু তাকে আৰু যি টি কথা শুনি থাকিলেতো আৰু বেছি খং উঠে কিন্তু মই পিছে এই যি টি কথাবিলাক শুনি নাথাকোঁ কোনোবাই কিবা ক'লেও এইবিলাক বৰ ইণ্টাৰেষ্ট নিদিওঁ মই এই গৰমখনত নিজক চম্ভালিবলৈকে দিগদাৰ হৈছে এইবোৰ কোনে কি কৈ আছে শুনি থাকিবলৈ সময় নাই দেই আৰু এয়া বায়ে তেজপুৰৰ পৰা আমৰ আচাৰ আৰু বীজ জলকীয়া দি পঠিয়াইছিলে মানে ভিন্দৰ খেতিৰ বীজ জলকীয়া ভিডিঅ'ত যে দেখাইছিলোঁ আপোনালোকক আৰু সেয়া এইফালে সিজিছে অকণকৈ তাৰপিছতে মই লৰালৰিকৈ ওলাই যাবলৈও হ'ব ভাৰনায়ুক ক্ৰিকেটলৈ গৰমখনত নিনিলেও উপায় নাই নিবতো লাগিবই আৰু বুট কেইটামান তিয়াই থৈ দিছোঁ মই এইকেইদিন খুব বুট তিয়াই খাওঁ মানে আৰু তাকো খাবলৈ দিওঁ আৰু বুটকেইটা হ'লে ভালো লাগে ন মই আকৌ বুটৰ চালাটো খুব খাই ভাল পাওঁ বা চাটনি এনেকৈ বনাই মেলি গতিকে আৰু ভাজি সিজি গ'ল জহা ভুল তাতে অকণমান ধনিয়া অকণমান দি দিছোঁ আৰু কি লাগিছে আৰু সুদা ভাত এনেকৈ লৈ মেলি খাম আৰু আজি মাংস চাংস নাই আৰু ইমান গৰমখনত কি ক'ম গতিকে এনেকৈ থুপথুপীয়াকৈ বনাই ল'লোঁ আৰু সেয়া ভাৰনায়ুক খুৱাম পটাপট যিহেতু দেৰি হৈছে গতিকে ময়ে খুৱাই দিছোঁ আৰু তাক খুৱাওঁতে আকৌ বহুত বেছি কাহানি কৈ খুৱাওঁ মানে মোবাইলটো নিদিওঁ যিহেতু সৰুৰ পৰাই মোবাইলটো নিদিওঁ ইভাগে চক বাৰু কিন্তু খাব সময়ত নিদিওঁ আৰু আমাৰ ই মানে সেই খাই থকা সময়ত কি কৰে জানেনে কিবা কিবি কৰ কথাবিলাক চাগে সি ভাবে দেই মোৰ মতে গতিকে সেই কিবা কিবি মানে মই কথা পাতিয়ে খুৱাই থাকোঁ তাক আৰু সিও তাৰ মগজটো ক'ৰবাত লগাই থাকে আচলতে বদমাচি কি কৰিম সেয়াই ভাবি থাকে চাগে আজি দুষ্ট কি কৰিম সেইবোৰকে ভাবি থাকিব পাৰে আৰু সেই অকৰা লাগি সি এটা চাইডে চাই থাকিব আৰু এইফালে মই তাক খোৱাত ব্যস্ত হৈ আছোঁ এয়া আৰু বুট কেইটামান এনেকৈও দি দিছোঁ খাবলৈ গতিকে হাঁহি উঠে সি দেখিছে কিবা এটা ভাবি আছে সি মানে দুষ্টামি কি কৰিম চাগে এইটোকে ভাবি আছে চাগে খবৰ নাই এইফালে মই তাক মাতি আছোঁ গতিকে এনেকৈ ধুনীয়াকৈ গৰম ভাতকেইটা তাক খুৱাই দিলোঁ পকাতে বহিছোঁ জানেনে ইমান মানে গৰম এই টেবুলত চকীত বহিবলৈ আৰু ধৈৰ্য নাই ডাইনিঙত বহিবলৈও একদম লেপেট খাই পকাতে বহি ভাল লাগে ন এনেকৈ ঘৰৰে নেমু এনেকৈ লৈ লৈছোঁ লৈ মেলি ল'ৰাকো খুৱাইছোঁ এইফালে ময়ো খাইছোঁ কাৰণ তাক যদি খাবলৈ দিওঁ দেৰি কৰি দিব সি আৰু এইফালে যাবলৈও দেৰি হৈ যাব বেগ একদম ৰেডি হৈ আছে পেকিং তাৰপিছতে সেয়া বাৰ খেতিৰ বীজ জলকীয়া মানে ভিন্দহঁতৰ খাবলৈও সোৱাদ হৈছে আচাৰ অকণ বনাম যিহেতু পাপা গৈছিল বাহঁতৰ ঘৰলৈ আৰু সেইকাৰণে পাপা হাতত দি পঠিয়াইছে আৰু পাপাই আহি মোক দিলেহি আৰু বীজ জলকীয়া তাৰপাছতে ভাতকেইটা খালোঁ খাই মেলি এতিয়া ক্ৰিকেটলৈ বুলি ওলাম ইমান গৰম উপায়টো নাই যাবতো লাগিব নিজৰ ডিউটি গোটেইখিনি কৰিব লাগিব জানেনে গতিকে সেয়া ওলালোঁ গৰমখনতে ল'ৰায়ো বেগটো লৈ লৈছে আচলতে কি জানেনে তাতকৈ গধুৰ বেগটো হৈছে মানে সি মানে তাতকৈও বেছি ওজনৰ বেগটোৰ নিচিনা হৈ গৈছে বেচেৰা নোৱাৰিছে যেনে তেনে চুচৰাই মেলি বেগটো নিছে আৰু সি মুঠতে লুটি খাই নপৰিলে হয় উপায় নাই এইকণ সময় যদি ল'ৰা ছোৱালীয়ে কষ্ট কৰিব পিছৰ সময়খন আৰামত খাব পাব কিন্তু কিয়নো এইখিনি সময় বিৰাট বেছি কঠিন জানেনে আজিৰ যুগত পূৰা কম্পিটিশ্যনৰ যুগ হয় গতিকে যোনে বেছি কষ্ট কৰিব সিয়েই উইনাৰ হ'ব আৰু লাষ্টত গৈ মানে নিজৰ কেৰিয়াৰটো গঢ়িব পাৰিব গতিকে তাতকৈ গধুৰ বেগটো হ'লেও কষ্ট হ'লেও বেচেৰা উপায় নাই মই কৈছোঁ এতিয়া যদি কষ্ট কৰা পিছৰ সময়কণ আৰামত বহি খাব পাৰিবা কিন্তু সেইকণ সময় যে সি ৰৈ আছে মোৰ লগত কথা পাতিছে যাওঁতে বোলে ইমলি জুচ খাব কিবা খাব মোক সোনকালে আহিব কৈছে ঢেৰ কথা আৰু গতিকে মই সদায় এৰি থৈ নাযাওঁ
কেতিয়াবা যাওঁ আৰু যদি বজাৰ সমাৰ থাকে আজি আকৌ লগৰজনীয়ে ক'লে বোলে বলচোন চাহ একাপ খাই আহোঁ গতিকে সেনেকৈ চাহ একাপ খাবলৈ বুলি ওলালোঁ আৰু এইফালে চিকেন ললিপপ খাই দিছোঁ ভাত খাই আহিছিলোঁহে দেখিছেনে তাৰপিছত আহি আকৌ ইয়াতো খাই দিছোঁ খোৱাত মানে মোক তাকে কৈছে তই শকত নহয় কোন হ'ব মানে খোৱাত মানে মই ধৰক মানে লেজি নহয় আৰু খোৱাটো খামেই আৰু ভোক লাগিয়ে থাকে এনি টাইম সেইকাৰণে শকত জানেনে তাৰপাছতে এনেকৈ চিকেন লৈ ল'লোঁ এইফালে চিকেন নাগেটছ ফ্ৰাই কিবা কিবি আৰু নামবিলাক ধেৰ নহয় আজিকালি সেনেকৈ লৈ লৈছোঁ লৈ মেলি আৰু দুইজনীয়ে খালোঁ চাহকাপ খাই মেলি খুব কথাও পাতিছোঁ সেইকণ সময় মানে 3 ঘণ্টা সময় ৰ'ব লাগে ধৰক 3টাৰ পৰা 4টা 4টাৰ পৰা 5টা 5টাৰ পৰা 6টা 6টা 6:30 বাজি যায় কেতিয়াবা গতিকে সেইকণ সময় মানে পাৰ কৰাটো বিৰাট মুস্কিল এৰি থৈ নাহোঁ যিহেতু ঘৰলৈ ৰৈয়ে দিওঁ তাতে গতিকে আজি এনেকৈ দুইজনে মিলি চাহ খালোঁ ভাল লাগিলে আৰু এনেকৈ সময়খিনি কটালোঁ সেই যে মাথাটো গৰম উঠি আছিলে এতিয়া মাথাটো ঠাণ্ডা হৈ গ'ল মানে মই মানে মনটো যদি বেয়া লাগি থাকে ন একেটা জেগাতে নাৰাখোঁ মানে সেই মানে মুডটো আকৌ বেলেগ জেগাত বিজি কৰাই দিওঁ মানে মন বেয়া হ'বলৈ মই সময়ে নিদিওঁ আৰু খালী দিমাগ শেতানকা ঘৰ বুলি কয় যে খালী দিমাগ নাৰাখোৱে গতিকে এই গৰমখনত ভাত বনাই আমনি লাগিছে মোৰ আৰু এয়া ক্ৰিকেটলৈ আহিলোঁ আহি বহি আছোঁ ল'ৰা মোলৈ ইমান মৰম দেখিছেনে পানী লৈ আহিছে তালৈও মই পেকিং লৈ লৈছোঁ যেহেতু ঘৰতে খাব সি পানী 2 বটল লৈ আহিছে তাৰে অকণমান মুকু দিছে ঘামি জামি বেচেৰা দেখিছেনে কলা হৈ গৈছে বানায়ো ৰ'দখনত আৰু সেয়া পানী খালোঁ খাই মেলি তাৰ ফেভৰেট ইমলি জুচ খাম কৈছিলে যে তেতেলীৰ চৰ্বত খাই বিৰাট ভাল পায় গতিকে সিও খালে ময়ো খালোঁ মনটো ভাল লাগিলে ৰিফ্ৰেছ লাগিলে বাইদেৱে বৰ টেষ্টি জুচ বনালে